সমজিলা প্ৰশাসনৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী সহস্ৰাধিক ছাত্ৰ ছাত্ৰী মানুহে মানুহৰ বাবে গীত পৰিৱেশন অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৌজন্যত জোনাই সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উদযাপন মোৰ কাউন্সেলিং মিছিং কৃষ্টি ভৱন প্ৰাংগণত আয়োজন কৰা এই মৃত্যু বাৰ্ষিকীত জোনাইৰ কেইবাখনো বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰে। কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক ভুৱন পেগুৱে সুধাকণ্ঠৰ ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই মৃত্যু বাৰ্ষিকী অনুষ্ঠানত বিশিষ্ট গীতিকাৰ তাৰাৱতী বৰী কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষৰ কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানত আমি চেণ্টেনাৰী চেলিব্ৰেশ্যন যিটো হৈ আছে তাৰে এটা অংশ হিচাপে আজি গোটেই অসমৰ প্ৰত্যেক জিলাত হাজাৰ হাজাৰ আৰু ডিষ্ট্ৰিক্টসমূহতো হাজাৰ হাজাৰ মানুহে আমি লগ খাই আমি মানুহে মানুহৰ বাবে গীতটো প্ৰদৰ্শন কৰাৰ এটা কাৰ্যসূচী হৈছিলে হিউমেন চেইন বনাই। তাৰমানে আমি আহ্বান জনাইছোঁ মানুহে মানুহৰ বাবে সকলোৱে একেলগ হৈ আমাৰ অসম ভূমি নিজৰ জাতিটো ভাৰত ৰাষ্ট্ৰটোৰ কাৰণে সকলোৱে আগুৱাই যাব লাগে। মানুহে মানুহৰ কথা সদায় আগত সন্মুখত ৰাখি আমাৰ কামবোৰ আমি কৰি যাব লাগে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰত্যেকটো গীত যেনেকৈ আমাক প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো বিষয়ত যেনেকৈ প্ৰেৰণা যোগায় যুগে যুগে তেখেত অমৰ থাকক আৰু যুগে যুগে তেখেতৰ গীতসমূহে আমাক অসমীয়া আইৰ কাৰণে অসম ভূমিৰ কাৰণে নিজৰ জাতিৰ কাৰণে ভাৰত ৰাষ্ট্ৰৰ কাৰণে ভাৰত মাতাৰ কাৰণে আৰু বিশ্বৰ গোটেই মানৱ সমাজৰ কাৰণে কাম কাজ কৰাত প্ৰেৰণা যোগাওক, নতুন প্ৰজন্মকো প্ৰেৰণা যোগাওক। তাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে এই কাৰ্যসূচীবোৰ গ্ৰহণ কৰাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।